নমস্কাৰ মই সুদৰ্শন আৰম্ভ কৰিব লৈছো দা ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান দেশ দুনিয়া কিমান দিনলৈ থাকিব ইজৰাইল হিজবুল্লাহৰ যুদ্ধবিৰতি যিকোনো মুহূৰ্ততে পুনৰ অশান্ত হৈ উঠিব পাৰে নেকি মধ্যপ্ৰাচ্য 60 দিনীয়া যুদ্ধবিৰতিয়ে ঘূৰাই আনিব পাৰিবনে মধ্যপ্ৰাচ্যত শান্তি জানিম আজিৰ অনুষ্ঠান দেশ দুনিয়াত যোৱা বুধবাৰে ঘোষণা হ'ল ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি হিজবুল্লাহৰ প্ৰস্তাৱ মানি লৈ ইজৰাইলে ঘোষণা কৰে যুদ্ধবিৰতিৰ কথা যোৱা বুধবাৰে ৰাতিপুৱা 4 বজাৰ পৰা এই যুদ্ধবিৰতি আৰম্ভ হৈছে বিগত 14 মাহ জোৰা আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছত অনাগত 60 দিনলৈ স্বাক্ষৰিত হয় এই যুদ্ধবিৰতি যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বৃদ্ধি পাইছিল ইজৰাইলৰ আক্ৰমণ পিন পইণ্ট প্ৰিচিছনেৰে লেবাননত হিজবুল্লাহৰ ওপৰত এটাৰ পাছত এটা গুৰুতৰ আক্ৰমণ কৰিছিল ইজৰাইলে যাৰ ফলত 3500 লেবাননী লোকৰ মৃত্যু ঘটিছে প্ৰায় 10 লাখৰো অধিক লেবাননী লোকে নিজা বাসগৃহ এৰি পলায়ন কৰিবলৈ বাধ্য হ'ল সহস্ৰাধিক ঘৰ ইজৰাইলী আক্ৰমণত ধ্বংসস্তূপত পৰিণত হ'ল দক্ষিণ লেবানন বেকা উপত্যকা আৰু বেইৰুটৰ দক্ষিণ দিশৰ দাহিয়ে নামৰ ঠাইত ইজৰাইলী সেনাই বিস্তৰ ক্ষতি সাধন কৰে ইজৰাইলী আক্ৰমণত হিজবুল্লাহৰ আন্তঃসংযোগ ধ্বংস হৈ যায় বিচ্ছিন্ন হৈ পৰে হামাছেৰে সম্পৰ্ক হামাছৰ নেতা হাছান নছৰুল্লাহৰ মৃত্যু ঘটে ইজৰাইলী আক্ৰমণত তাৰ ফলত যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিবলৈ এক প্ৰকাৰ বাধ্য হয় হিজবুল্লাহ এই যুদ্ধবিৰতিৰ চুক্তি অনুসৰি দক্ষিণ লেবাননৰ পৰা হিজবুল্লাহ সম্পূৰ্ণৰূপে আঁতৰি যাব চুক্তি অনুসৰি হিজবুল্লাহ লিটাৰী নৈৰ উত্তৰ পাৰলৈ গুচি যাব আৰু ইজৰাইলেও ব্লু লাইনৰ দক্ষিণ দিশলৈ আঁতৰি যাব এই ব্লু লাইন হৈছে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা এক বিশেষ সীমা এই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰথমবাৰলৈ এতিয়া মুখ খুলিছে হিজবুল্লাহৰ বৰ্তমানৰ মুৰব্বী নেইম কাছিমে ৰাজহুৱাকৈ এই সন্দৰ্ভত মন্তব্য দি নেইম কাছিমে কয় যে এই যুদ্ধবিৰতি হিজবুল্লাহৰ এক জয় আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ মধ্যস্থতাত এই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছে উল্লেখ্য যে হিজবুল্লাহৰে ইজৰাইলৰ যুদ্ধ শেষবাৰ 2006 চনত সংঘটিত হৈছিল হিজবুল্লাহৰ মুৰব্বী নেইম কাছিমে কয় যে এইবাৰৰ যুদ্ধবিৰতি 2006 চনৰ বিজয়তকৈও গুৰুত্বপূৰ্ণ বুলি ইফালে ইজৰাইলে এখন নতুন মেপ প্ৰকাশ কৰিছে ইজৰাইলৰ এই মেপত লেবাননৰ বৰ্তমানৰ দক্ষিণ অংশৰ বহু অঞ্চল ইজৰাইলৰ ভূমি হিচাপে দেখুওৱা হৈছে দক্ষিণ লেবাননৰ 60খন গাঁৱৰ ঘৰ এৰি পলায়ন কৰা লেবাননী মানুহক উভতি নাহিবলৈ সকিয়নি প্ৰদান কৰিছে ইজৰাইলে ইফালে যুদ্ধবিৰতি ঘোষণা হোৱাৰ এসপ্তাহ নহওঁতে ইজৰাইল আৰু হিজবুল্লাহ ইটোৱে সিটোৰ ওপৰত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ তুলিছে যদিওবা যুদ্ধবিৰতি ঘোষণা হোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই চুক্তিৰ উদ্দেশ্য ইজৰাইল আৰু হিজবুল্লাহৰ যুদ্ধ শেষ কৰা বুলি কৈছিল কিন্তু এই যুদ্ধ যে ইমানতে অন্ত নপৰে সি ইতিমধ্যে প্ৰায় স্পষ্ট বুলি বহুতো বিশ্লেষকে দাবী কৰিছে আশংকা প্ৰকাশ পাইছে যে অচিৰেই পুনৰ মধ্যপ্ৰাচ্য অশান্ত হৈ পৰিব পাৰে কিয়নো ইজৰাইলে হামাছৰ সৈতে শান্তি চুক্তি বা যুদ্ধবিৰতি ঘোষণা কৰা নাই গাজা ষ্ট্ৰিপত এতিয়াও হাজাৰ হাজাৰ ইজৰাইলী সৈনিকে টহল দি আছে আৰু হিজবুল্লাহে পেলেষ্টাইনক সমৰ্থন কৰি যাব বুলি জনাইছে গতিকে ইজৰাইল আৰু হিজবুল্লাহৰ 60 দিনীয়া যুদ্ধবিৰতিৰ চুক্তি কিমান দিনলৈ টিকে সেয়া হ'ব এক লক্ষণীয় বিষয় তাৰ লগতে মূল গুৰুত্বপূৰ্ণ বিষয় দুটা হ'ল কেতিয়ালৈ শান্তি ঘূৰি আহিব পেলেষ্টাইনত আৰু হামাছে বন্দী কৰি নিয়া প্ৰায় 200 ইজৰাইলী মানুহৰ মুক্তি কেতিয়ালৈ হ'ব